আজি আমাৰ বৰনামঘৰত জন্মাষ্টমী মহা আয়োজন কৰা হৈছে আৰু এয়া গাঁৱৰ ৰাইজে চাকি বন্তি জ্বলাইছে আৰু সকলো ভকত বৈষ্ণৱ আজি আহি আমাৰ বৰনামঘৰত উপস্থিত হৈছেহি। এয়া আমাৰ গাঁৱৰ নামঘৰৰ পৰিৱেশ মই দেখাইছোঁ। এয়া সকলো আহি চাকি বন্তি জ্বলাই সিংহজুৰি দেখাই দিওঁ। আমাৰ দীপ ককাইদেউক দেখাই দিছোঁ অকণমান। এই আমাৰ ভকত কেইজন বহি আছে, আমাৰ ডেকা ভকত, বাহিৰত ডেকা ভকত। এয়া আমাৰ ভকতসকল আহি কামে কামে লাগিছে। এয়া আমাৰ ভাইটি ধনুৰাজ কোঁৱৰ, পুষ্পৰাজ কোঁৱৰ, দেউতা অনিল গগৈ, এয়া সুদীপ্ত ৰাজ কোঁৱৰ আৰু এয়া বুবু ৰাজ কোঁৱৰ, নীলোৎপল ওৰফে। এয়া আমাৰ বুটদাইল বইল কৰিছে। এই আমাৰ জয় বীজৰ আগত গামোচা বস্ত্ৰ পিন্ধাইছে। এয়া আমাৰ গাঁৱৰ নামঘৰৰ পৰিৱেশ। এয়া সকলো ভকত আৰু গোপিনী বহি আছে। সকলোৱে আজি এয়া জয় বীজৰ আগত আজি আমাৰ নতুন বস্ত্ৰ দান কৰিছে আৰু পিন্ধাইছে। এয়া আমাৰ বৰনামঘৰৰ পৰিৱেশ আৰু সকলোৱে শাৰী পাতি বহি আছে আজি জন্মাষ্টমীৰ শুভ দিনত। এয়া আমাৰ গোপিনীসকল বহি আছে। এয়া আমাৰ গোপিনীসকল বহি আছে। এই কেইগৰাকী গোপিনী। কৃষ্ণ কৃষ্ণ কৃষ্ণ, সকলোৰে মংগল হওক, শুভ হওক, সকলোৱে শান্তিত থাকক। ধন্যবাদ।